মই বৰং কৃষ্ণপুৰ লাটৰ BLMC কমিটিৰ এজন সদস্য। আপোনালোকে এই যে গাঁও প্ৰধানজন এনেকৈ যে জাল চৰি কৰি আছে মাটি গম পাই নাই? সেইটো আমাৰ অজ্ঞাতে চব কৰি থকা হৈছে ইতিমধ্যে। আগৰ পৰাও কেইবাটাও তেনেকুৱা অন্যান্য স্কিমবিলাকতো ব্যৱহাৰ কৰিছে বুলি শুনিছোঁ। আৰু আমি অজ্ঞাতে বহুতকেইটা স্কিমো লৈ থোৱা আমি দেখিছোঁ। আৰু এতিয়া যিটো নতুনকৈ NC ভিলেজৰ যিটো কামৰ পঞ্জীয়নৰ কাৰণে অনলাইন কৰা কামৰ কাৰণে যিটো জালিয়াতিৰ চহী দিছে, ইয়াত আমাৰ যিটো আমি BLMC কমিটি গঠন কৰিছিলোঁ, সেইখিনি সময়ত সেই মানুহবিলাকৰ কোনো নাম নাছিলেই। আমিহে ইয়াৰ সদস্য আছিলোঁ, কিন্তু আমি দেখিছোঁ কাগজত বেলেগ কমিটিৰ বাহিৰৰ মানুহ চহী কৰাই কিনি এখেতে এই কাগজ ইছ্যু কৰি কিনি অনলাইন কৰিবলৈ দিছে। আৰু এইটো সম্পূৰ্ণ বোবা পদক্ষেপ সি লৈছে। সেইখিনিৰ ওপৰত আজিৰ সময়ত চৰকাৰে এইটোৰ ওপৰত এটা ষ্টেপ ল'ব লাগে, গাঁওবুঢ়াবিলাকক ভাল এটা শিক্ষা দিব লাগে। তাকে আমি গাঁও প্ৰধানজন প্ৰদীপ দলে। সেইটো আমি শুনিছোঁ, কিন্তু আমি আমাৰ হাতৰে নিদিয়াটো আমি ইমান খাটাংকে ক'ব পৰা নাই। যিসকলে এইবিলাক কাগজ লৈছে এইখিনিৰ পৰা পইচা লোৱা হৈছে বুলি শুনিছোঁ। সেইটো সঠিক কোনো হেৰিকে লোৱা হোৱা নাই। এতিয়া কাগজ দিয়া নামত 500 টকা লৈছে বুলি শুনিছোঁ। এতিয়া সেইটোৰ ওপৰত আমি ন্যায় বিচাৰোঁ, কিয়নো আজিৰ সময়ত সকলোৱে জ্ঞাত এই কাগজ ব্যৱস্থাবিলাক বা চৰকাৰী ব্যৱস্থাবিলাক গাঁও প্ৰধানবিলাকক কেনেধৰণৰ ব্যৱস্থা কৰিবলৈ দিছে, ৰাইজৰ সহায় কৰিবলৈ কৈছে সিহঁতক। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে কম টকাৰে দুখীয়া ৰাইজক সহযোগিতা কৰি মাটিৰ কামবিলাক আগুৱাই নিবলৈ দিছে। সেইখিনিয়ে আমিও বিচাৰোঁ, সেই সুবিধাটো বিচাৰোঁ। গাঁও প্ৰধানজনক উচিত ব্যৱস্থা গ্ৰহণ কৰি চৰকাৰে ভাল ধৰণে কাম কাজ চলাবলৈ ব্যৱস্থা কৰে। যে কাগজখনত মুঠ 4জন মানুহৰ ইয়াত চহী আছে। সভাপতিৰ চহীটো জালিয়াতি কৰিছে। বাকীটো ইয়াত কেইবাজনৰো নাম লিখা আছে, 4জনৰ নাম লিখা আছে। ইয়াত এজনৰ সদস্য যেনিবা আছে, তাৰ বাকীখিনি আমি সদস্য বুলি আমি জ্ঞাত নহয়। গাঁও প্ৰধান ঘৰলৈ আমি যেতিয়া নেকি যাওঁ, গাঁও প্ৰধানৰ যিকোনো ডকুমেণ্টছ আমি বিচাৰিবলৈ যাওঁতে গাঁও প্ৰধানজনে আমাক অচিল বাকাৰে বা মেইন টাইমত আমি যেতিয়া নেকি আহোঁ তেখেতৰ ঘৰলৈ ডকুমেণ্ট বিচাৰি, তেতিয়া গাঁও প্ৰধানজনে নুশুতে। তেতিয়া আমি কওঁ যে আমি অফিচিয়েলিত যাবলৈ যাওঁতে বা ডকুমেণ্টছটো লৈ পিনি অফিচিয়েলি লৈ যাওঁ, তেতিয়া আমি কওঁ যে 9টা বজাত আপুনি আমি চৰকাৰ বা জোনাইলৈ অফিচিয়েলিত যাব লাগে, আপুনি ডকুমেণ্টছটো লিখি দিয়ক বুলি কওঁনে ই কয় এতিয়া মই নুশুতো বা 10টা বজাত পিছতে উঠিম। 10টা বজাত আমি উঠি পিনি অফিচত কেতিয়া এই ডকুমেণ্টছ জমা কৰি আমি কাম কৰিম। আৰু আমি এই গাঁওবুঢ়াৰ পৰা আমাৰ এই ৰাইজে বহুত ধৰণৰ অসুবিধা পাইছে, যাতে নেকি এই আপোনালোকৰ থ্ৰুদি মই গাঁওবুঢ়াজনক ক'ব বিচাৰিছোঁ যে ৰাইজৰ লগত মিলি কাম কৰা এইজন গাঁওবুঢ়া নহয়। এই গাঁওবুঢ়াজন হৈছে নিজৰ মুনাফাৰ কাৰণে এই কাম কৰে। গাঁওবুঢ়া আমি বিচাৰোঁ, আমাক এই 6 নং লাট বৰং গাঁও প্ৰধানজনক আমাক নালাগে। আমাক লাগে গাঁৱৰ সকলো ৰাইজৰ লগত মিলা প্ৰীতিৰে আৰু কাম কৰি যোৱা ব্যক্তি প্ৰধান গাঁও প্ৰধানক আমাক লাগে। এই গাঁওবুঢ়াজন আমাৰ কাৰণে বেয়া। এইটো অতি পলমে অসম চৰকাৰে এই গাঁওবুঢ়াজনৰ বিৰুদ্ধে অভিযান চলাবলৈ আমি এই প্ৰশাসনক অনুৰোধ জনাইছোঁ। হয়, মই এইদিনা তেখেতক ডকুমেণ্টছ কাম কৰিবলৈ মই ডকুমেণ্টছৰ কাৰণে সুধিছিলোঁ। তেতিয়া ই কৈছে যে ডকুমেণ্টছ এটা যিবোৰ ডকুমেণ্টছ এই আমাৰ মাটিৰ কামবোৰ কৰিবলৈ যাওঁতে আমাক 300 পৰা 500 টকা লাগে বুলি কয়। আমি কওঁ যে এনেধৰণে 500 টকা বা 300 টকা লয় জনসাধাৰণক এতিয়াৰ টাইমত, আমাৰ খেতিৰ টাইমত, খেতি কৰা টাইমত যদি আপুনি 300 টকা বা 500 টকা লয়, ৰাইজৰ বহুত অসুবিধা বুলি আমি অৱগত কৰোঁ। কিন্তু আমাক তেখেতে অচিল বাখাৰে এই কয় যে এই চৰকাৰে দিয়া, মই গাঁও প্ৰধান হয়, আপোনালোকৰ ৰাইজে দিয়া নাই, আপোনাৰ ৰাইজক নালাগে, মই গাঁওবুঢ়া নকৰিলেও ভাল, মোৰ মানে
কোনো মানে ৰাইজৰ লগত সমালোচনা নহয় বুলি তেখেতে মোৰ আগত মন্তব্য দাঙি ধৰিছিল। প্ৰদীপ দলে। মোৰ নাম সুশীল পাইট। অনলাইন কৰিছিলো মই। কাগজটো কোনে দিছিল? দখলীটো কাগজ প্ৰমাণ পত্ৰটো গাঁওবুঢ়া হাততে চবটো চমজাই দিছিলো। গাঁওবুঢ়াক আপুনি সংজ্ঞা দিছিল। অ এই বিনিময়ত আপুনি আপোনাৰ পৰা কিমান টকা সংগ্ৰহ কৰিছিল? 500 টকা লৈছে। আৰু এনেকৈ আপোনাৰ গাঁৱৰ পৰা কেইজনৰ পৰা লৈছিল? গাঁৱৰ পৰা কেইজন লৈছে এইটো মই নাজানো, কিন্তু মোৰ পৰা 500 টকা লৈছে। আপোনাৰ কাম হৈছেনে? কাম হৈছে। কিমান টকা দিছিল আপুনি? 500 টকা দিছিল। কাক দিছিল? গাঁওবুঢ়াক দিছিল। নামটো কি দেখিলে? প্ৰদীপ দলে। কি বুলি কৈ পইচাটো খুজিছিলে? মাটিটোৰ কাৰণে কিবা কিবি কৰিম বুলি পইচাটো লৈছে আৰু কাগজ চাগজ চাৰ্টিফিকেট লাগে বুলি। এই কাগজত যিবিলাক যে চহী আছে, চহীবিলাক আপুনি সুধিছিলে কাৰ? সুধিছিলে আপুনি? এইটো কৰিছিলে? প্ৰশ্ন কৰা নাই মই। এইটো গোটেই কাগজ পত্ৰ তাক চমজাই দিছে, সিয়ে কৰি দিব আৰু 500 টকা এনেকে লৈছে। এতিয়া আপোনাৰ কাম কি পৰ্যায়ত আছে এতিয়া? মোৰটো অনলাইন কৰা হৈছে, ৰিচিপ্টটো পোৱা নাই, ওলা নাই।